আৰ্টিকা হয় হয় এইটো 12 মডেল হয় এইটো 12 লাষ্টৰ মডেল হয় ব্যাক ক্যামেরা আছে সুইফট ডিজায়ার হয় 2014 লাষ্টৰ হয় এইখন আছে সুইফট ডিজায়ার হয় এইটো পেট্ৰোলৰ হয় 2015 চনৰ হয় এইটো 18 লাষ্টৰ একদম 18 লাষ্টৰ হয় আৰু এইটো আছে ইয়ন তো এতিয়া আমাৰ লগত আছে এখন কম টকা দামৰ গাড়ী যিখন হৈছে কিমান ক'লে 1,20,000 টকা ন 20,000 টকা যদি আপুনি 1 লাখ টকাৰ এখন গাড়ী চাম বুলি ভাবিছে তেন্তে এইখন চাব পাৰে তো এতিয়া আমাৰ লগত আছে আপোনালোকে দেখিবলৈ পাইছে আশিক কাৰ বজাৰৰ মেনেজাৰ পোনপ্ৰথমে দাদা নমস্কাৰ ভালে আছে নমস্কাৰ ভালে হয় আমাৰ দৰ্শক আপোনাৰ শুভ নামটো জনাই দিয়ক মোৰ নাম জহিৰুল ইছলাম ন এতিয়া মোৰ পিছফালে আপোনালোকে চাব পাৰিছে যে বহুত বেছি গাড়ী আছে মই এতিয়া আপোনাক সুধিব বিচাৰো যে ইয়াতে ফাইনেন্সৰ সুবিধা হয় নেকি হয় ফাইনেন্সৰ সুবিধা হৈ যায় এক্সচেঞ্জৰ সুবিধা হৈ যায় নেকি হয় হয় হৈ যায় ন একদম সৰ্বনিম্ন কিমান কম টকা দিলে ইয়াৰ পৰা এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব একদম একদম 50,000 হলেও লৈ যাব পাৰিব 50,000 টকা হলেও ফাইনেন্স কৰি লৈ যাব পাৰিব ন আৰু যদি কেশত ল'ব হয় একদম কমত কিমান টকা দিব লাগিব একদম কমত ধৰক আমাৰ গাড়ী চাইহে দিব লাগিব আৰু 1 লাখ টকাৰো আছে 1 লাখ টকাৰো গাড়ী ইয়াতে কেশত এভেইলেবল আছে ন তেতিয়াহ'লে মই আৰু এটা কথা সুধো ধৰক ইয়াৰ পৰা এতিয়া কোনোবা এজনে গাড়ী এখন ল'ব আহিছে আপোনালোকৰ পৰা কি স্পেচিয়েল সাৰ্ভিস ল'ব যে ইয়ালৈ আহিব সাৰ্ভিসটো আছে আমি ৰিফাইনেন্স কৰো আকৌ ইয়াৰ পৰা ধৰক নিজে ফাইনেন্সাৰৰ লগত আমি কথা বাৰ্তা কৰি আৰু যিবিলাক গাড়ীৰ যাৱতীয় কাগজ পত্ৰ আমাৰ ইয়াৰ পৰা দিয়া মানে একদম পুৰা A to Z কাম কৰাই পেলাই এখন গাড়ী ডেলিভাৰী কৰা হ'ব এতিয়া এবাৰ আপুনি এড্ৰেছটো জনাই দিয়ক যে ক'ত আহিব লাগিব এইটো আহিব লাগিব নগাঁও ডিংগেডৰ এই ভাৰত পেট্ৰল পাম্পৰ ওচৰত একদম কাষতে লাগি আছে আশিক কাৰ বজাৰ ন গতিকে বেছি সময় পলম নকৰো আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব এইটো আমাৰ আৰ্টিকা হয় হয় এইটো 12 মডেল হয় হ্যাঁ 2012 মডেলৰ আৰ্টিকা হয় ইয়াৰ আস্কিং প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ প্ৰাইসটো ৰাখিছো 2,80,000 টকা 2,80,000 টকা এখনৰ আস্কিং ৰখা হৈছে এইটো কেশত ৰাখিব কেশত দিব লাগিব ন ইয়ালৈ আহিলে নেগোচিয়েবল কৰিব পাৰিব আহিলে ভিডিও চাই আহিলে কিবা এটা কম বেছি হৈ যাব ন হয় হয় কিমান ক'লে দামটো 2,80,000 2,80,000 টকা দাম ক'লে হয় আৰু এখন আছে আৰ্টিকা এই আৰু এটা আছে এইটো 12 লাষ্টৰ মডেল হয় ইয়াত আকৌ LCD আছে ব্যাক ক্যামেৰা আছে হ্যাঁ এই আছে আমাৰ এসা LCD ব্যাক ক্যামেৰা লাগি আছে সব আছে ওকে আছে কিমান ক'লে এখনৰ আস্কিং প্ৰাইস এখন 2,90,000 টকা আমি কেশত বিক্রি কৰি দিম 2,90,000 টকা এখন দি আছে ন এখন ফাইনান্স নহব এইটো ফাইনান্স নহয় কেশত ল'ব লাগিব কেশত আৰু ভিডিও চাই আহিলে আমি এটা কিবা কম্প্ৰমাইজ কৰিম হয় আপুনি যদি ভিডিও চাই আহে তেনেহলে কম বেছি হৈ যাব কম বেছি কিবা এটা কৰি দিম হয় নেক্সট গাড়ীখনৰ আগবাঢ়ো কোনখন দেখুৱাব এইটো আছে আমাৰ সুইফট ডিজায়াৰ হয় 2014 লাষ্টৰ হয় এইটো ফাইনান্স নহয় কেশত ল'ব লাগিব হয় কিমান দিব লাগিব এইটোৰ দাম ৰাখিছো এনে 2,80,000 টকা 2,80,000 টকা এখনৰ দাম ৰাখিছে আৰু ইয়ালৈ আহিলে অলপ কম বেছি হৈ যাব হয় এইখন আছে সুইফট ডিজায়াৰ এইটো পেট্ৰোলৰ হয় 2015 চনৰ হয় লাষ্টৰ এইটো চাই লওক এয়া 15 চনৰ লাষ্টৰ সুইফট ডিজায়াৰ আস্কিংটো কিমান ৰাখিছে এখনৰ এইটো ৰাখিছো 3,20,000 টকা 3,20,000 টকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে হয় এখন ফাইনান্স কৰিব পাৰিব ফাইনান্স কৰিব পাৰিব কিমান ডাউন পেমেন্ট কৰিব লাগিব এইটো 1 লাখ টকা ফাইনান্স কৰিব 1 লাখ টকা ডাউন পেমেন্ট লাগিব 1 লাখ টকা দিলে এখন গাড়ী লৈ যাব আৰু এইটো আছে বেলুনো এইটো 18 লাষ্টৰ একদম 18 লাষ্টৰ হয় ডিসেম্বৰ মাহত হয় এইটো ৰেট ৰাখিছো আমি 5,20,000 টকা 18 লাষ্টৰ মডেল 5,20,000 টকা এখনৰ দাম ৰাখিছে ফাইনান্স কৰিব হলে কিমান টকা দিব লাগিব ফাইনান্স কৰিব হলে 1 লাখ টকা দিলেও ফাইনান্স ওলাই আহি 1 লাখ টকা দিলে ওলাই যাব খুলিছে এই ভিতৰটো চাক সব এলচিডি লগোৱাই আছে হয় সব এনে নতুনই হৈ আছে টায়াৰ কেটাও নতুন আছে হয় একদম টায়াৰ ধুনিয়া হয় টায়াৰ 5টা টায়াৰ নতুন একদম হয় স্পেয়াৰটো আছে আমাৰ ইয়াত আৰু এইটো আছে ইয়ন এইটো 15 লাষ্টৰ ইয়ন এইটো টপ মডেলটো হয় ফাৰ্স্ট অনাৰ এইটো আমাৰ ৰেটটো ৰাখিছো 1,90,000 1,90,000 টকা এখনৰ দাম ৰাখিছে ফাইনান্স কৰিব পাৰিব এখন ফাইনান্স কিমান দিব লাগিব এইটো ধৰ 60-70,000 দিলেও ওলাই যাব 60 পৰা 70,000 টকা দি আপুনি 15 চনৰ ইয়ন পাই আছে বহুত ধুনিয়া কন্ডিশনত নেক্সট কোনখন দেখুৱাব এইটো আছে আমাৰ সেলেৰিও আছে এখন সেলেৰো আছে এইটো 15 চনৰ মাৰুতি সুজুকি সেলেৰো টায়াৰ সব নতুন নিচিনা হৈ আছে এই ব্যাক সাইডটো চাক
এয়া কেমেৰা চেমেৰা আছে হণ্ডা এইটো 2016 মডেল 2016 এক্সেন্ট এক্সেন হয় এইটোৰ দাম ৰাখিছো 3,40,000 টকা 3,40,000 টকা এখন ৰাখিছে দাম হয়, হয়। ফাইনেন্স কৰিব পাৰিব এইখনত এইখনত ফাইনেন্স হ'ব তো এতিয়া আমাৰ লগত আছে এখন কম টকা দামৰ গাড়ী যিখন হৈছে কিমান ক'লে 1,20,000 টকা ন 20,000 টকা যদি আপুনি 1,00,000 টকাৰ এখন গাড়ী চাম বুলি ভাবিছে তেন্তে এইখন চাব পাৰে কি মডেলত দেখুৱাই দিয়ক এইটো 2010 2010 চেন্ট্ৰো 30 লৈকে টেক্স আছে 30 লৈকে টেক্স ক্লিয়াৰ হৈ আছে ক্লিয়াৰ হৈ আছে মানে একো পে কৰিব নালাগে সব ক্লিয়াৰ হৈ আছে ক্লিয়াৰ হৈ আছে হয় এইটোত এলচিডি আছে হয়। বেক কেমেৰা আছে হয় আৰু এইটো আছে এটা কুইট এইখন ৰেনেল কুইট এইখন এইটো 2022 হয় মানে 21 লাষ্টৰ ডিচেম্বৰ মাহত হয় মানে এইখন ৰেনেল কুইট 21 লাষ্টৰ মানে 22 বুলিব পৰা যায় হা দাম কিমান ৰাখিছে এইখন এইটোৰ দাম ৰাখিছো 290 এইটোৰ দাম ৰাখিছো হয় 2022 লাষ্টৰ চাই লওক ভিতৰখন চাই লওক ওপৰতো চাওক এয়া কেনেকুৱা আছে এ আমাৰ টায়াৰ টুয়াৰ সব ঠিক আছে হয়। খালি এইটো একো কৰিব লগা নাই খালি তেল ভৰাব আৰু চলাব লাগে ন? চলাব লাগে হয় এতিয়া আমি ইয়াতে যিমান কেইখন গাড়ী দেখুৱালো আপোনালোকে চাব পাৰিছে যদি ইয়াত দেখুওৱা গাড়ীৰ পৰা আপোনাৰ কোনোবা এখন গাড়ী পছন্দ হয় তেনেহ'লে ভিডিঅ'টো তাতে পজ কৰক আপোনালোকে আহিব হয় হা আমি কাৰ বজাৰ আশিক কাৰ বাজাৰ হয় চাই স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে আপুনি লগে লগে ফোন কৰিব যে মোৰ এখন গাড়ী পছন্দ হৈছে বা যিকোনো এখন গাড়ী পছন্দ হৈছে সেই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ ফোনত জনাই দিব পাৰিব কিমান চলিছে কিমান কি সকলো কাগজ পাতি সব জনাই দিব পাৰিব ন হয় গতিকে বেছি সময় পলম নকৰোঁ যদি আপুনি ইউটিউবত চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপুনি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ ধন্যবাদ ইমানে